নাম শ্ৰী অনুপম ডেকা। মই তাৰমানে 3 লাখ মানে বেংকৰ পৰা পইচা চেক বুকেৰে ওলোৱা গৈছিলে। তেনেকৈ আহি পিনে আজি তামোলপুৰ বজাৰত তাৰমানে বজাৰ কৰিম বুলি সোমোৱাৰ পিছত বাইকখন ৰখাই পেলাই আমি বজাৰ কৰিব গ'লোঁ। বজাৰৰ পৰা আহোঁতে মোৰ বাইকখন পামচাৰ হৈ আছে। সেই পামচাৰ হোৱাৰ কাৰণে মই পামচাৰ বাতিবৰ কাৰণে মই এখন গেৰেজত সোমালোঁ। এই গেৰেজত সোমোৱাৰ পিছত বেগত 3 লাখ টকা আছিলে। সেই 3 লাখ টকাটো মানে চোৰে মানে কেনেকৈ লৈ গ'ল মই গমেই নাপালোঁ। ওচৰত কোনো মানুহ আছিল নেকি? ওচৰত তেনেকুৱা মই তেনেকৈ মানে লক্ষ্য কৰা নাছিলোঁ। আছিল যদিও মই তেনেকৈ লক্ষ্য কৰা নাছিলোঁ। তাৰপিছত তেনেকৈ মই থানাত এজাহাৰ দিলোঁ। কোনখন গেৰেজত গৈছিল? গেৰেজখন নামটো মই পাহৰিছোঁ। এই এক্সিছ বেংকৰ সন্মুখত গেৰেজ এখন আছে, সৰু গেৰেজ। তাতে মানে পামচাৰটো দিবৰ কাৰণে গ'লোঁ। গেৰেজৰ পৰা আপোনাৰ টকাৰ বেগটো লৈ যায় নেকি? হয় হয়। কিমান টকা আছিল? 3 লাখ টকা আছিলে। 3 লাখ টকা আছিলে। তাৰ লগতে চেক বুক আছিলে, পাছবুক আছিলে আৰু মোৰ ATM কি কয় আইডেণ্টি কাৰ্ড এখন আছিলে। গোটেই বেগটো লৈ গৈছে? হয়, আইডেণ্টি কাৰ্ডখন আছিলে আৰু মই যিহেতু ডিফেন্সত কৰোঁ সেই আই কাৰ্ডখনো আছিলে। আই কাৰ্ডখনো লৈ গৈছে। গতিকে যিজন ব্যক্তিয়ে লৈ গৈছে মোৰ আই কাৰ্ডখন যাতে ঘূৰাই দিয়ে, মই সেইটো বেছি কামনা কৰোঁ। আপোনাৰ লগত কোন আছিল আৰু? মই অকলে আছিলোঁ। ফেমিলি আছিলে। ফেমিলি বজাৰত থৈ গৈছিলোঁ মই। গাড়ীখন পামচাৰ হ'ল যে, তাৰপিছত মই অকলে মাতিব যাওঁতে এজাহাৰ দিছে থানাত, তামোলপুৰ থানাত এজাহাৰ দিয়া গৈছে। মই আৰক্ষীক মই আহ্বান কৰিছোঁ যাতে মোৰ যে 3 লাখ টকা চুৰি নিলে আৰু লগতে মোৰ আইডেণ্টি কাৰ্ডখন আৰু চেক বুক পাছবুক নিছে। গতিকে যাতে তামোলপুৰ থানাৰ আৰক্ষী বিষয়া যাতে সোনকালে তদন্ত কৰি মোক সেই ওলাই দিব পাৰে, তাৰ যাতে সোনকালে ব্যৱস্থা লয় হাতত। মোৰ নাম শ্ৰী অনুপম ডেকা। মই তাৰমানে 3 লাখ মানে বেংকৰ পৰা পইচা চেক বুকেৰে ওলোৱা গৈছিলে। তেনেকৈ আহি পিনে আজি তামোলপুৰ বজাৰত তাৰমানে বজাৰ কৰিম বুলি সোমোৱাৰ পিছত বাইকখন ৰখাই পেলাই আমি বজাৰ কৰিব গ'লোঁ। বজাৰৰ পৰা আহোঁতে মোৰ বাইকখন পামচাৰ হৈ আছে। সেই পামচাৰ হোৱাৰ কাৰণে মই পামচাৰ বাতিবৰ কাৰণে মই এখন গেৰেজত সোমালোঁ। এই গেৰেজত সোমোৱাৰ পিছত বেগত 3 লাখ টকা আছিলে। সেই 3 লাখ টকাটো মানে চোৰে মানে কেনেকৈ লৈ গ'ল মই গমেই নাপালোঁ। ওচৰত কোনো মানুহ আছিল নেকি? ওচৰত তেনেকুৱা মই তেনেকৈ মানে লক্ষ্য কৰা নাছিলোঁ। আছিল যদিও মই তেনেকৈ লক্ষ্য কৰা নাছিলোঁ। তাৰপিছত তেনেকৈ মই থানাত এজাহাৰ দিলোঁ। কোনখন গেৰেজত গৈছিল? গেৰেজখন নামটো মই পাহৰিছোঁ। এই এক্সিছ বেংকৰ সন্মুখত গেৰেজ এখন আছে, সৰু গেৰেজ। তাতে মানে পামচাৰটো দিবৰ কাৰণে গ'লোঁ। গেৰেজৰ পৰা আপোনাৰ টকাৰ বেগটো লৈ যায় নেকি? হয় হয়। কিমান টকা আছিল? 3 লাখ টকা আছিলে। 3 লাখ টকা আছিলে। তাৰ লগতে চেক বুক আছিলে, পাছবুক আছিলে আৰু মোৰ ATM কি কয় আইডেণ্টি কাৰ্ড এখন আছিলে। গোটেই বেগটো লৈ গৈছে? হয়, আইডেণ্টি কাৰ্ডখন আছিলে আৰু মই যিহেতু ডিফেন্সত কৰোঁ সেই আই কাৰ্ডখনো আছিলে। আই কাৰ্ডখনো লৈ গৈছে। গতিকে যিজন ব্যক্তিয়ে লৈ গৈছে মোৰ আই কাৰ্ডখন যাতে ঘূৰাই দিয়ে, মই সেইটো বেছি কামনা কৰোঁ। আপোনাৰ লগত কোন আছিল আৰু? মই অকলে আছিলোঁ। ফেমিলি আছিলে। ফেমিলি বজাৰত থৈ গৈছিলোঁ মই। গাড়ীখন পামচাৰ হ'ল যে, তাৰপিছত মই অকলে মাতিব যাওঁতে এজাহাৰ দিছে থানাত, তামোলপুৰ থানাত এজাহাৰ দিয়া গৈছে। মই আৰক্ষীক মই আহ্বান কৰিছোঁ যাতে মোৰ যে 3 লাখ টকা চুৰি নিলে আৰু লগতে মোৰ আইডেণ্টি কাৰ্ডখন আৰু চেক বুক পাছবুক নিছে। গতিকে যাতে তামোলপুৰ থানাৰ আৰক্ষী বিষয়া যাতে সোনকালে তদন্ত কৰি মোক সেই ওলাই দিব পাৰে, তাৰ যাতে সোনকালে ব্যৱস্থা লয় হাতত।